হেল্ল' গাইজ, পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই বুলি ক'লে আপোনালোকে জানেনে কি হয়? বৰ্তমান সেই ঠাইডোখৰত মই আছোঁ আৰু ইয়াতে এতিয়াও কিনকিনীয়া বৰষুণ দি আছে। কিন্তু মই যেতিয়া ৰাস্তাত আহি আছিলোঁ ইয়াতে বহুত জোৰে বৰষুণ দি আছিল। বৰ্তমান ইয়াতে কিনকিনীয়া বৰষুণ দি আছে আৰু সেইকাৰণে ইয়াক কোৱা হয় পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই বুলি। এইটো হৈছে মৌচিনৰাম। এয়া মই আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ, এয়া মৌচিনৰাম। আৰু এইটো হৈছে মৌচিনৰামৰ চক, যিটো আমাৰ চক বুলি কয়। তো এইটো মৌচিনৰামৰ চক। এতিয়া কথা হ'ল গাইছে, ইয়াত মৌচিনৰামত চাব লগা কি আছে? ইয়াতে এটা বিশেষকৈ এটা শিৱলিংগ, মানে এটা সুৰংগ আছে, যিটো সুৰংগৰ তলত এটা মহাদেৱ আছে, মানে মহাদেৱৰ শিৱলিংগ আছে। তো গাইছ, যেনেকৈ আপোনালোকে সকলোৱে গম পায়, এই যে মৌচিনৰাম মেঘালয়ত আছে, শ্বিলঙত আছে। আৰু শ্বিলঙত খ্ৰীষ্টান ধৰ্মীয় লোকসকলহে বেছি আছে। আমাৰ হিন্দু ধৰ্মৰ মানুহ আছে যদিও বহুত কম আৰু। কিন্তু এই পাহাৰৰ তলত এই মহাদেৱটো ক'ৰ পৰা আহিল? এই মহাদেৱটো চাওক। এই মহাদেৱটো কিন্তু কোনো বনোৱাও নাই। আপোনালোকে ইয়াৰ মই আন্ধাৰ আছে অলপ, তথাপিও মই দেখাই দিছোঁ। এইটো কোনে বনালে? এইটো প্ৰকৃতিৰ ভিতৰত নিজে সৃষ্টি হোৱা হয়। আৰু ইয়াত ওপৰৰ পৰা একটুপ একটুপ পানী পৰি আছে, আন্ধাৰৰ কাৰণে মই দেখাব পৰা নাই। কিন্তু ইয়াতে পানী একটুপ একটুপ পৰি থাকে, বাকী ক'তো নপৰে এই সুৰংগটোৰ। কিন্তু সেইখিনি যে অকল মহাদেৱৰ মাথাৰ ওপৰত পৰি থাকে। তো গাইছ, এই মৌচিনৰামত চাব লগা এইটোৱে বিশেষ এটা সুৰংগ। ইয়াতে হিন্দু মানুহ নাই কাৰণে আজি ইয়াতে এশৰো চাকি জ্বলি থকা নাই। যদি হিন্দু মানুহ থাকিলে হয় চাকি জ্বলি থাকিলে হয় গাইছ। থেংক ইউ।